এইসকল থলুৱা ঠিকাদাৰে আজি কেইবাদিনত বহুদিন ধৰি আন্দোলন কৰি আছো। মাজতে কিন্তু আমাৰ এপ্ৰিল মাহত 200 কোটি টকা আহিলে। কেইজনমান ৰজাঘৰীয়া ঠিকাদাৰক মুষ্টিমেয় ঠিকাদাৰ খুব বেছি 10জন বা 15জনত 200 কোটি টকা এই তেনেকুৱা ধৰণৰ কথা আমি বুজি নাপালো। আমি গোটেই ইয়াত 4,000 5,000 কণ্ট্ৰেক্টৰে আজি আন্দোলন কৰিবলগীয়া হৈছে আৰু 200 কোটি টকা অহাৰ পিছত কিন্তু কেইজনমান ৰজাঘৰীয়া ঠিকাদাৰ, মই এইকাৰণে কৈছোঁ যে ৰজাঘৰীয়া ঠিকাদাৰক দিছে, তেওঁলোকে এজনে 15 কোটি 20 কোটি 30 কোটিকে তেওঁলোকে পাইছে। গতিকে আমি এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ক, ইয়াৰ পিছত যদি তেনেকুৱা কিবা পাৰ্ট পে'মেণ্ট দিয়ে আমাৰ সকলোৱে 10% হওক 20% হওক 5% হওক সকলোকে সেইটো মই অনুৰোধ জনাব বিচাৰিছোঁ। অন্যথা কিন্তু এটা জনগী আন্দোলন হ'ব আৰু ইয়াত এটা বেয়া পৰিস্থিতি হ'ব। গতিকে মই আশা ৰাখিম যে আমি যিহেতু মোদীৰ সপোনৰ এটা এই সপোনটো আমি পূৰা কৰিবলৈ চেষ্টা কৰিছোঁ। মোদীৰ এইটো সপোনৰ মিছন আছিল। কাগজ এখন লৈ আহিছে, বেচাৰা লোন দিব পৰা নাই, মানুহৰ ঘৰ বাৰী বন্ধ হৈছে, কিস্তি দিব পৰা নাই, কেতিয়াবা পৰিশোধ কৰিব পৰা নাই। হ'ল আজি 6 মাহ 7 মাহ হৈ গৈছে। মানুহে মোক দিছে কি কৰিম, আমি কেনেকৈ বাচিম কওক। আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ কৰিছোঁ, অতি সোনকালে 2 দিনৰ 3 দিনৰ ভিতৰত তেওঁ স্পষ্টি দিয়ক কি আমি কেনেকৈ পইচা পাম নাপাম। মুখ্যমন্ত্ৰী মহোদয় আমাক চব মই এইটোৱে অনুৰোধ কৰিছোঁ। মুখ্যমন্ত্ৰী হয় আমাৰ গাৰ্জেন হয়, গাৰ্জেনে আমাক তেওঁহে বুজাব লাগিব কি আমি কেতিয়া পইচা পাম কেতিয়া নাপাওঁ। বিভাগীয় মন্ত্ৰীগৰাকী কোনো হেৰি নাই নেকি? বিভাগীয় মন্ত্ৰীয়ে যেতিয়া আমি লগ পাবলৈ যাওঁ, বিভাগীয় মন্ত্ৰীয়ে এটাই কথাই কয় কি আমাৰ মুখ্যমন্ত্ৰী মহোদয় যাব, দিল্লী যাব, তাৰপৰা পইচা আনিব। আমি 90% দিল্লীয়ে দিয়া পইচা 10% যিটো আছে নহয় আমাৰ হয়, কিন্তু আমাৰ 10%ও আমাক দিয়া নাই, বুজিছেনে আপুনি? আমাক এনেকুৱা জেমেলাত দি দিছে। আমি আমাৰ সৰু সৰু ল'ৰাবিলাকে কাম কৰিবলৈ, নিবনুৱা ল'ৰাবিলাক কাম কৰিবলৈ ইয়াত আগবাঢ়ি আহিছিলে, কিন্তু আজি আছে নহয় সিহঁতি বেংকৰ নিবনুৱা ল'ৰাৰ ওচৰত পইচা নাথাকে, বেংকৰ পৰা লোন লৈ পেলাই কাম কৰিছিলে, কিন্তু আছে নহয় ভাল লৈছে মিস্ত্ৰী ইমানখিনি কৰা পইচাটো আজি এই চৰকাৰে আমাৰ ল'ৰাখিনি একো চাবলৈ নাই। মই মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ কৰোঁ কি আপুনি 2 দিনৰ ভিতৰত আপুনি স্পষ্টীকৰণ আমাৰ জেডিএমৰ কামৰ বিষয়ে দিয়ে, আৰু নহ'লে জংগলী আন্দোলন হ'ব। মই এইটো মুকলি কৰি দিয়ক। আৰু অসমৰ মুখ্যমন্ত্ৰীলে এটা বিশেষভাৱে অনুৰোধ, আজি আমি ইমান দিনে এই পইচা বুজি পাই তেখেতে আমাৰ মুখ্যমন্ত্ৰী তেখেতে জানে আৰু তেখেতে দুখ কি বস্তু তেখেতে জানে, কিন্তু তেওঁ যেনে আজি পৰ্যন্ত জনস্বাস্থ্যকাৰী বিভাগৰ ঠিকাদাৰসকলৰ লগত পইচা আলোচনা কৰিবলৈ অহা নাই বা আমাক নিৰ্দিষ্ট ডেটো এটা দিয়া নাই। গতিকে আমি এটা আশা কৰিছোঁ